নমস্কাৰ, মোৰ নাম শুভঙ্কৰ সৰকাৰ, ঘৰ বঙাইগাঁও শালবাগান ৱাৰ্ড নম্বৰ 12। যোৱা 3-4 দিন ধৰি ফেচবুকত মোৰ ফটো ব্যৱহাৰ কৰি এটা ফেক একাউণ্ট খুলি কিনে কোনোবাই মোৰ ফটো দি কিনে বহুত বেয়া কমেণ্ট দি কিনে আপলোড কৰি আছে। লগতে মোৰ ঘৰৰ ওচৰত মোৰ ভণ্টি বাইদেউ চবৰ ফটো লৈ কিনে বহুত বেয়াকৈ ফেচবুকত আপলোড কৰি কিনে আপলোড কৰি আছে। তো এইটো আজিৰ পৰা 5-6 মাহ আগতে কৰিছিল। তো এইটো আমি আমাৰ থানাত এজাহাৰ দিছিলোঁ। এজাহাৰ কপিটো আছে মোৰ লগত, এইটো এজাহাৰ কপিটো আছে মোৰ লগত, এইটো দিছিলোঁ। তো দিয়াৰ পাছত ইহঁতে তদন্ত কৰি আছে। তো আৰু এই 2-3 দিন ধৰি আমাৰ ঘৰৰ ওচৰত আমাৰ ৱাৰ্ড কমিশ্যনাৰ আমাৰ যিটো দিদি হয়, ইয়াৰ ফটোৰ লগতো মোৰ ফটো দি কিনে বহুত বেয়াকৈ ফেচবুকত আপলোড কৰি আছে। তো এইটো ৰাইজৰ ওচৰত মই কৈছোঁ, এইটো মই নহয়, মোৰ নাম শুভঙ্কৰ সৰকাৰ। এইটো ফেচবুক একাউণ্টটো আছে চৰকাৰ দি দিবংকৰ বুলি আছে। এইটো মই নহয়, ৰাইজৰ ওচৰত এইটোৱে মোৰ প্ৰাৰ্থনা, যিটো মোক ৰাইজে যদি মোক ভুল নাপায়। আমাৰ এই 12 নম্বৰ ৱাৰ্ড কমিশ্যনাৰ আমাৰ দিদিয়ে ইতিমধ্যে আমাৰ যোৱাকালি PB থানাত আমাৰ এজাহাৰ দাখিল কৰিছে। তো এইটো শুনি ভাল লাগিছে মোৰ, যে এইটো যদি ছল্ভ হয়, আৰক্ষীৰ ওচৰত মোৰ এইটোৱে প্ৰাৰ্থনা, যদি এইটো মানে জলদি অলপ কৰি দিয়ে, ছল্ভ কৰি দিয়ে।